নমস্কাৰ, মই ভাৰ্গৱ। আজি আহিছোঁ পাখিমাৰী গাঁৱলৈ। আচলতে এই গাড়ীখনৰ বেকডলাত দাদাই জুবিন দাৰে এখন পেইণ্টিং আঁকিম বুলি ভাবিছিলে আৰু সেইবাবে আমি গৈ উপস্থিত হ'লোগৈ। সোনকালে ডুডলখিনি শেষ কৰি আমি স্কেচখিনি আৰম্ভ কৰিলোঁ। দাদাজনে আমাক জনালে জুবিন দাই মূৰত গামোচা মাৰি থকা এখন পেইণ্টিং অংকন কৰি দিব লাগে আৰু আমিও ফটোখন চিলেক্ট কৰি লৈ আঁকিবলৈ আৰম্ভ কৰিলোঁ। কাঠত আমি দ্বিতীয়বাৰৰ বাবে জুবিন দাৰ পেইণ্টিং অংকন কৰিছোঁ। প্ৰথমখন পেইণ্টিং আমি তুমজাং পিকত অংকন কৰিছিলোঁ। ফেচৰ প্ৰায় কাম আমি সম্পূৰ্ণ কৰি এতিয়া বেকগ্ৰাউণ্ডৰ ৰং আৰম্ভ কৰিছোঁ। যিহেতু জুবিন দাই প্ৰকৃতি ভাল পাইছিলে আৰু মূৰত এখন গামোচা মাৰি আছে, এই মূৰৰ গামোচাখনে বহাগ বিহু অৰ্থাৎ বসন্তৰ আগমনৰ সংকেত দিয়ে। সেইবাবে আমি বেকগ্ৰাউণ্ডটো সেউজীয়া ৰং ৰাখিছোঁ। পেইণ্টিংখন সম্পূৰ্ণ কৰি জুবিন দাৰ মায়াবিনী আৰু জুবিন দাৰ শেষ মিউজিকেল চিনেমা ৰৈ ৰৈ বিনালে আমি সংযোজন কৰিলোঁ। এতিয়া আপোনালোকক সম্পূৰ্ণ পেইণ্টিংখন দেখুৱাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত উৎসাহ দিয়ে। যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আমাক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। আমি বৰ্তমানো আশাবাদী জুবিন দাই ন্যায় পাব আৰু ন্যায় নোপোৱালৈকে আমি এনেকৈ আঁকি যাম, এনেকৈ যুঁজি যাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন দাক লিখিবলৈ নাপাহৰিব। এতিয়া গাড়ীখনৰ সম্পূৰ্ণ ছবিখিনি আপোনালোকক দেখুৱাইছোঁ। দুফালে দুখন চাহ বাগান অংকন কৰি দিয়া হ'ল। আৰু এটা এনেকুৱা নতুন ভিডিঅ' আৰু এখন নতুন ছবি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।